এইখন হ'ল আমাৰ নিপুণ অসমৰ FLN এক্সপ্ৰেছ। গাড়ীখনৰ নম্বৰটো হ'ল 34567 কাৰণ FLNে সামৰি লৈছে 3 পৰা 8 বছৰ বয়সৰ শিশুসকলক। আৰু এই গাড়ীখন যাব আমাৰ প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ। আহকচোন আমি গাড়ীত উঠোঁ। প্ৰথমতেই পিছফালে দিয়া হৈছে এখন চিত্ৰ। এই ছবিখনৰ পৰা শিশুসকলে ছবিখন চাই কথোপকথন কৰিব পাৰিব। কথোপকথন কৰিলে তেওঁলোকৰ মৌলিক ভাষাৰ বিকাশ হ'ব। তাৰপিছতে আমি আগবাঢ়ি যাওঁ এই খিৰিকীখনৰ ফালে। আমি খিৰিকীখন চাওঁ, খিৰিকীখন কি আছে। খিৰিকীখন যদি চাওঁ আমি খিৰিকীখনত প্ৰথমতে দেখা পালোঁ এইটো এটা বল, মানে ব আখৰটো লগাই এটা বলৰ ছবি। আৰু সেই বলটো ইয়াত আমি ধুনীয়াকৈ লিখি দিছোঁ। ঠিক একেদৰে পিছৰ ছবিটো চাওঁ, এইটো হ'ল এটা কল। ক আখৰটোৰ পৰা কলটো আৰম্ভ হৈছে, আমি ইয়াত লিখি দিছোঁ। তাৰপিছত গৈ আছোঁ আমি পিছৰ ছবিটো চাওঁ, এইটো এটা আমৰ ছবি। আৰ পৰা আমৰ ছবি আৰম্ভ হৈছে আৰু ছবিটোৰ নাম ইয়াত আমি লিখি দিছোঁ। তাৰপিছতে আমি চকাকেইটাও ঘূৰাই চাওঁ। চকাকেইটাটো যদি চাওঁ, দুইটা চকাতে কিছুমান আখৰ লিখা আছে। তাতে চকাকেইটা যদি ঘূৰাই চাওঁ, চকাকেইটা ল আৰু ন, ল আৰু ন লগ লাগি লন হ'ল। ৰ আৰু ল লাগি ৰ হ'ল, ৰল হ'ল। প আৰু ল লগ লাগি পল হ'ল। ঘ আৰু ট লগ লাগিলে ঘট হ'ল। তাৰপিছত আমি চাওঁ আগফালৰ চকাকেইটা। আগফালৰ চকাকেইটা যদি চাওঁ আমি, এইটো হচৈৰ পৰা হচৈকাৰ। তাৰপিছত আহিলে দীৰ্ঘইৰ পৰা দীৰ্ঘইকাৰ। তাৰপিছতেই আছে ইয়াত শিশুসকলে পঢ়িব পৰাকৈ কিছুমান বাক্য। তাৱৈ আমৈ আহিছে খৰধৰ কৰ, জাকৈ খালৈ লৈ যা কাৱৈ মাছ ধৰ। আকৌ শিশুসকলৰ লিখনৰ কাৰণে দিয়া আছে ইয়াত ন খালী ঠাই ৰ, আকৌ নি, আকৌ বে। তেনেকৈ ন গ ইয়াত ভৰাব শিশুসকলে ৰ, নগৰ, গ নি ত গণিত। এতিয়া আমি ইফালে ঘূৰি যাওঁ ট্ৰেইনখনৰ ইটো ভাগলৈ। ইটো ভাগত যদি আমি চাওঁ, ঠিক একেদৰেই প্ৰথমতেই আমি এই খিৰিকীখন খুলিম। দেখা পালোঁ খিৰিকীখনত প্ৰথমতে এটা বলৰ ছবি। এতিয়া এটা বলৰ ছবি, গতিকে এটা বলক আমি এক প্ৰতীক চিহ্নটো লৈ আছোঁ আৰু এটা আখৰ লিখিবলৈ শিকাইছোঁ এক। তাৰপিছত আমি চাম 2 নম্বৰটো হ'ল আমি দেখিলোঁ দুটা আমৰ ছবি, তাক আমি চিহ্নিত কৰিছোঁ 2 আৰু এইটো 2। ঠিক একেদৰে পিছৰ চাম আমি, দেখা পালোঁ আমি ইয়াত আছে 3টা আপেলৰ ছবি। শিশুসকলে বুজিব ইয়াত 3টা আপেল আছে, প্ৰতীক চিহ্ন 3 আৰু এইটো হ'ল 3। ঠিক একেদৰে শিশুসকলৰ গণিতৰ মৌখিক ধাৰণা বিকাশ কৰিবলৈ ইয়াত কিছুমান বাক্য দিয়া আছে। 1 2 3 4 ল'ৰা আছে শাৰী শাৰী, 5 6 7 8 ল'ৰাবোৰে পঢ়ে পাঠ, 9 10 পাছত গায় ঘৰা ঘৰি ল'ৰা যায়। আকৌ 1ৰ পৰা 99লৈ সংখ্যাৰ ধাৰণা দিবলৈ প্ৰথমতে আমি এই চকাকেইটা ঘূৰাই চাম। প্ৰথমতে আমি পালোঁ 1 সংখ্যাটো, এইটো হ'ল 1 সংখ্যা। তাৰপিছত আকৌ চাওঁ 2, ঠিক একেদৰে চকাটো যদি ঘূৰাই যাওঁ 3 4, আকৌ ইয়াৰ পৰা 1 এটা লৈ আহিলে 1 আৰু 4 লগ লাগি গ'ল 14, 2 এটা আৰু লৈ আহিলে 2 আৰু 4 লগ লাগি 24। ঠিক একেদৰে আমি সংখ্যা 99লৈকে ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ দ্বাৰা দিব পাৰিম। তাৰপিছত আহিলে যোগৰ ধাৰণা। এতিয়া ছাত্ৰ ছাত্ৰীসকলক আমি যোগ কৰিবলৈ কেনেকৈ বুজাব পাৰিম, যে দুটা খাপৰ দিছোঁ দুখন, তাত আমি এফালে আমি 3টা মাৰ্বল গুটি ভৰাইছোঁ আৰু এফালে আমি 2টা মাৰ্বল গুটি ভৰাইছোঁ। মুঠতে কেইটা মাৰ্বল গুটি হ'ল আমি ইয়াত পালোঁ 5টা মাৰ্বল গুটি হ'ল। তাৰপিছতে আহিম আমি ছাত্ৰ ছাত্ৰীসকলক বিয়োগৰ ধাৰণা দিম। বিয়োগৰ ধাৰণা দিবলৈ ইয়াত আমি প্ৰথমতে মাৰ্বল গুটি দি দিলোঁ। প্ৰথমতে আমি মাৰ্বল গুটি দিলোঁ ইয়াত 9টা। ইয়াৰ পৰা আমি বিয়োগ কৰিব লাগে ধৰক মাৰ্বল গুটি 2টা, তেতিয়াহ'লে আমি ইয়াৰ পৰা যিকোনো 2টা মাৰ্বল